জোহার সকলে এবার জোহার। সদৌ চাঁতল ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অসমত বসবাস কৰা চাঁতল জনগোষ্ঠীৰ জনজাতিকৰণক আদি কৰি এই জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাৰ ওপৰত আজি অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচীত উপস্থিত থকা সদৌ চাঁতল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা মিণ্টু হেমব্ৰম ডাঙৰীয়া, সদৌ চাঁতল ছাত্ৰ সন্থাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ সাধাৰণ সম্পাদক দীপাংকৰ হেমব্ৰম ডাঙৰীয়া, সদৌ চাঁতল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দ্বয় লক্ষীনাথ হেমব্ৰম ডাঙৰীয়া, ৰাজেশ টুডু ডাঙৰীয়া, সদৌ চাঁতল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সতীৰ্থ দেৱীলাল হেমব্ৰম ডাঙৰীয়া, আজিৰ এই কাৰ্যসূচীৰ সহযোগী সংগঠন সদৌ চাঁতল মহিলা সমিতিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি সম্পাদিকাকে প্ৰমুখ্য কৰি আজিৰ এই প্ৰতিবাদীস্থলীত উপস্থিত থকা সকলো চাঁতল জনগোষ্ঠীৰ বুদ্ধিজীৱী প্ৰমুখ্য কৰি উপস্থিত ৰাইজ, আজি আপোনালোকক সকলোকে সদৌ চাঁতল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক আদৰণি আৰু জোহাৰ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকক ধন্যবাদ জ্ঞাপন নকৰিলেই মোক পাপে চুব। আজিৰ এই প্ৰখৰ ৰ'দৰ নেচি আজিৰ এই অনুষ্ঠানত উপস্থিত হৈ নিজৰ জন্মগত নিজৰ সাংবিধানিক অধিকাৰ প্ৰাপ্যৰ অৰ্থে যি সংগ্ৰামখনত উপস্থিত থাকিল সকলোকেই মোৰ অন্তৰৰ নিৰ্ভীকগুণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জ্ঞাত যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বসবাস কৰা নিজৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি সম্পূৰ্ণ থকা এটা চহকী জনগোষ্ঠী হ'ল চাঁতল জনগোষ্ঠী। এই জনগোষ্ঠী ভাৰতবৰ্ষৰ উৰিষ্যা, বিহাৰ, পশ্চিমবংগ, মধ্যপ্ৰদেশকে আৰম্ভ কৰি উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ, মিজোৰামৰ পৰা আৰম্ভ কৰি অসম তথা অৰুণাচলতো বসবাস কৰি থকা এক পুৰণি জনগোষ্ঠী। ইতিমধ্যে ভাৰতৰ সংবিধানত এই জনগোষ্ঠীটোক সম অধিকাৰে আগুৱাই যাবৰ কাৰণে ভাৰত চৰকাৰে তেওঁলোকক জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰিলে। আজি আমি দুখেৰে আপোনালোকক ক'ব বিচাৰিছোঁ, অৱগত কৰিব বিচাৰিছোঁ, অসমৰ একেখন সংবিধানত থকা সম ৰাজ্যত যদি চাঁতল জনগোষ্ঠী জনজাতি পাব পাৰে, অসমৰ কিয় পাব নোৱাৰে এই কথা আমি এই প্ৰতিবাদস্থলীৰ পৰা আপোনালোকে অসম চৰকাৰ তথা ভাৰত চৰকাৰ আমি প্ৰত্যাহ্বান জনাই সুধিব খুজিছোঁ, আজি অসমত বসবাস কৰা চাঁতলসকলক কিয় নাপাব? তেওঁলোকৰ কি পাপ কৰিছে যে এই জনগোষ্ঠীটো জনজাতি নাপাব? আজি চাঁতল জনগোষ্ঠী জনজাতি পাবৰ কাৰণে ইতিমধ্যে ভাৰত চৰকাৰে লোকন আয়োগ গঠন কৰি তেওঁলোকৰ যি বৈশিষ্ট্য সেই বৈশিষ্ট্য তেতিয়া দিনতে তেওঁলোকে নিৰূপণ কৰি আৰু বৈশিষ্ট্যৰে আমি পৰিপূৰ্ণ এটা জনগোষ্ঠী হয়। সেই সিদিনালৈকে ট্ৰাইবেল সংঘৰ মুখ্য সম্পাদক আদিত্য খাকলাৰী বহু দেৰিকৈ হ'লেও প্ৰভাৱকৈ হ'লেও এই জনগোষ্ঠীৰ কথাটো বুজিব পাই তেখেতক ধন্যবাদ জনাইছোঁ। ধন্যবাদ সম্পূৰ্ণ এইটো কাৰণে জনোৱা নাই, তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈছে, তেওঁলোকে যে অসমত থকা চাঁতল জনগোষ্ঠীৰ লগতেই মূল জনগোষ্ঠী কিছুমানক জনজাতি পাব পাৰে বুলি তেওঁ কৈছে। তেওঁ ক'লে নহ'ব, তেওঁ আৰু এটা কথা কৈছে যে এই জনগোষ্ঠীটো পাবৰ হ'লে মানে এৰিয়া বেৰিয়াৰ কথা আছে। মই আপোনালোকে অৱশ্যে আজি ক'ব বিচাৰোঁ যে চাঁতল জনগোষ্ঠীৰ যে বৈশিষ্ট্যপূৰ্ণ লাগে সেই বৈশিষ্ট্যপূৰ্ণ জনগোষ্ঠী আজি আদিম পুৰাণৰ পৰা এই চাঁতল জনগোষ্ঠী এই অসমত বসবাস কৰি আছে। গতিকে তেওঁ যিষাৰ কথা কৈছে সেইষাৰ কথা নক'বৰ কাৰণে আমি আজি মঞ্চৰ পৰা সকীয়াই দিছোঁ তেখেতক। আমাৰ এটা পূৰ্ণ বৈশিষ্ট্যপূৰ্ণ এটা জনগোষ্ঠী কিয় আজি এৰিয়াৰ বেৰিয়াৰ কথা ক'ব লাগে? সত্য আজিৰ এই প্ৰতিবাদস্থলী উপস্থিত থকা সকলো ৰাইজক আমি জ্ঞাত কৰিব খুজিছোঁ, আমি চাঁতলসকল নিজাববীয়াকৈ আগৰ পৰা নিজৰ সুকীয়া পৰিচয় নিজৰ কৃষ্টি সংস্কৃতিৰে আছোঁ আৰু এই সংস্কৃতিৰ পৰিপূৰ্ণ এটা জনগোষ্ঠী কোনোবা জনগোষ্ঠী যদি টানি আনি মেলি আমাক যদি চাহ জনগোষ্ঠী ক'ব খুজিছে তেওঁ দুৰ্ভাগ্যৰ কথা। আৰু আমি তেওঁলোকক আমি হাত জোৰে অনুৰোধ কৰিব বিচাৰিছোঁ, এটা জাতি সম্পূৰ্ণ বৈশিষ্ট্যপূৰ্ণ থকা নিজাববীয়া কৃষ্টি সংস্কৃতি নিজৰ ভাষা নিজৰ লিপি থকা এটা জনগোষ্ঠী যাতে তেওঁলোকে টানি আনি আমাৰ যি মূল জনগোষ্ঠী চাঁতল এই বৈশিষ্ট্য পোৱা যেন আমাক হেৰাই যাব যি নিকৃষ্ট গ্ৰন্থ লৈছে তেওঁলোকৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি আজিৰ মঞ্চৰ পৰা আহ্বান জনাইছোঁ। লগতে আমি অসমত এটা পুৰণি জনগোষ্ঠী হিচাপে আমি যেনেধৰণে শৈক্ষিক পৰিৱেশ পাব লাগিছিল, যেনেধৰণে আমাৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে যেনেধৰণে ব্যৱস্থা ল'ব লাগিছিল চৰকাৰে, আজি তাৰিখত আমি দেখিবলৈ পোৱা নগ'ল। এটা কথা আমি
ক'ব লাগিব অসম চৰকাৰে বৰ্তমান অসম চৰকাৰৰ আমাৰ এই সাঁওতাল ভাষাত অচিকিত 2024 চনৰ পৰা যি পাঠ্যপুথি প্ৰণয়ন কৰিছে তাক প্ৰাথমিকতা আমি ধন্যবাদ জনাইছো। ধন্যবাদ আৰু জনাবলৈ বাকী আছে, যিহেতু সাঁওতাল জনগোষ্ঠীৰ বসতি প্ৰধান যেনেধৰণে তেওঁলোকে এই জনগোষ্ঠীৰ শৈক্ষিক উত্তৰণৰ যি ভাবি আগবাঢ়িছে তেওঁলোকে পৰ্যাপ্ত হোৱা নাই। আজি যিকেইখন স্কুল দিছে সেই স্কুলে এই জনগোষ্ঠীৰ কাৰণে পৰ্যাপ্ত নহয়, সেইটো তাৰ তুলনাত শিক্ষক নিযুক্তিকে ধৰি আনুষাংগিক একো কামখিনি কৰা নাই, মাত্ৰ জনগোষ্ঠীটো লালিত হিচাপে তেওঁলোকে ঘোষণা কৰি তাতে অন্তৰ্ভুক্ত ৰাখিলে। গতিকে আমি আগন্তুক বিধানসভা নিৰ্বাচন আগেয়ে এই জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে আমি সকলোৱে দাবী জনাইছো। আৰু জনগোষ্ঠীটো শৈক্ষিক সামাজিক আৰু নিজৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে উপযুক্ত ব্যৱস্থা কৰিবৰ কাৰণে আমি এই মঞ্চ প্ৰতিবাদী মঞ্চৰ পৰা আমি দাবী জনাইছো। তেওঁলোকে অসম দৰ্শনৰ আন্দোলনত যিকেইখন আমাৰ উপকাৰস্থলী নামেৰে মাত্ৰ কেইটামান আন্তঃগাঁথনি সৰু মৰু চৰাই বাকচৰ নিচিনা ঘৰ কেইটামান দি তেওঁলোকে যদি সামৰিম বুলি ভাবিছে তেওঁলোকে আগন্তুক 26 চনৰ নিৰ্বাচনত ইয়াত যোগ্য প্ৰত্যুত্তৰ পাব। এটা জনগোষ্ঠীৰ উত্তৰণৰ সদিচ্ছা যদি সঁচাই আছে তেওঁলোকৰ, তেতিয়াহ'লে তেওঁলোকে এটা জনগোষ্ঠীৰ উপকাৰস্থলী পৰ্যাপ্ত পৰিমাণে যেনেধৰণৰ হ'ব লাগে সেই তেনেধৰণৰ দিয়াৰ ব্যৱস্থা কৰিব বুলি আমি এই প্ৰতিবাদী সভাৰ যোগেদি আহ্বান জনাইছো।